অসমত ভাগৱতৰ জোৱাৰ হৈছে আৰু আপোনালোকে সেইকাৰণে বিষয় ৰাখিছে যে ভাগৱতৰ মাহাত্ম্য কি। অতি সুন্দৰ প্ৰথম বস্তু, ভাগৱতৰ জোৱাৰ উঠিছে, চাৰিওদিশে ভাগৱত। আমাৰ ৰাত দিন সময় নাই, কেৱল ভাগৱতে চলি আছে। আৰু কিছুমান জেগাত অবিৰত পাঠ, ক'ৰবাত অখণ্ড ভাগৱত পাঠ আৰু পৰ্যালোচনা, ভাগৱতৰ ওপৰত প্ৰবচন, ভাগৱতৰ ওপৰত ব্যাখ্যা, ভাগৱতৰ ওপৰত ভাষণ। কিন্তু ডাঙৰ কথাটো বুঝক, ব্যাসদেৱে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ পদ্ম পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। পদ্ম পুৰাণৰ শেষৰ খণ্ডটোক উত্তৰ খণ্ড বুলি কয়। উত্তৰ খণ্ডৰ 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য নাম দি ভাগৱতৰ গুণ গৰিমা গাইছে। তাত ব্যাসদেৱে এটা কথা লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভে। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, মানুহৰ ভাৱ শুদ্ধিকৰণৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ যদি কিবা আছে ভাৱ শুদ্ধিকৰণৰ কাৰণে, তেতিয়াহ'লে মই নাজানো। আৰু লগতে এইটোও কৈছে, কোনে শুনিবলৈ পায়, জন্মান্তৰে ভৱেৎ পুণ্য তদা ভাগৱতম লভে। বহুত জন্মৰ পুণ্য সঞ্চিত হ'লেহে ভাগৱত শ্ৰৱণ কৰিবলৈ পায়। বৰ্তমান সময়ত যদি আমি সমাজলৈ চাওঁ, তেতিয়াহ'লেতো সমাজৰ বেছিভাগে পুণ্যমন্ত হৈছে। প্ৰত্যক্ষভাৱে ভাগৱত শুনাৰ উপৰিও পৰোক্ষভাৱে মোবাইলৰ জৰিয়তে আজি দেশৰ চুকে কোণে ভাগৱত শ্ৰৱণ কৰি আছে। সকলো ধৰ্মৰ প্ৰায়বিলাক মানুহেই ভাগৱতৰ তত্ত্ব বুজিব বিচাৰিছে, কি হৈছে ইয়াত, কি আছে। আৰু ব্যাসদেৱে কৈছে ভাগৱত শ্ৰৱণ কৰিলে মানুহৰ ভাৱ শুদ্ধ হৈ যায়। ডাঙৰ কথা হ'ল এতিয়া, যদি ভাৱ শুদ্ধ হয়, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগে। চোৰ ডকাইত, ধৰ্ষণ লুণ্ঠন হিংসা দ্বেষ এইবিলাক একো থাকিব নালাগিছিল, কাৰণ আমি ভাগৱত শুনিছোঁ। কিন্তু যদি আমি সমাজলৈ চাওঁ, তেতিয়া দেখা পাওঁ যে সমাজত ভাগৱতৰ সমান্তৰালভাৱে অপকৰ্মবিলাকো ঘটি আছে। চোৰ হৈ আছে, ডকাইত হৈ আছে, বেংক লুণ্ঠন হৈ আছে, হেক কৰিছে পইচা পাতি, বিভিন্ন ফোন কল আহি মানুহক জুৰুলা কৰি আছে। তেতিয়া কি লাভ? ভাগৱতো শুনি আছো, মনবিলাকো শুদ্ধ হোৱা নাই। কাৰণটো কি? ইয়াৰ 1 নম্বৰ কাৰণ হ'ব পাৰে, আমি ভাগৱত যেনেকৈ শুনিব লাগে হয়তো তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ হ'ব পাৰে, যিসকল ব্যাখ্যাকাৰ বা আলোচক ভাগৱত আলোচনা কৰিবৰ কাৰণে, বুজাই দিবৰ কাৰণে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমাৰ দৰে আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ সত্য শুদ্ধ ৰূপত শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সোমোৱাই দিয়াত বিফল হৈছোঁ। আমি হয়তো পৰা নাই। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱতৰ শ্ৰৱণ হৈছে, কীৰ্তন হৈছে, ওচৰতে অনুষ্ঠান হৈ আছে, কিন্তু এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণৰ পৰা আঁতৰাই ৰাখিছে। কাষতে হৈ আছে, মোৰ শুনিবলৈ ইচ্ছা নাই। ভাগৱত হৈ আছে, হয়, মোৰ যাবলৈ মন নাই। আৰু নহ'লে 4 নম্বৰ কাৰণ, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, জনাটো জানিছোঁ, কিন্তু মানিবলৈ মন নাই। ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছিল, কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত, আৰু দুৰ্যোধনক বুজাইছিল, দাদা দুৰ্যোধন, এতিয়াও সময় আছে। যদি তুমি বিচাৰিছা কুৰুক্ষেত্ৰৰ যুদ্ধ নোহোৱাটো, তেতিয়াহ'লে কেৱল মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চপাণ্ডৱক বুজাই দিম আৰু তেওঁলোকে যুদ্ধ নকৰে। আৰু দুৰ্যোধনে কৈছে 5খন গাঁও,
মইতো বেজিৰ আগত উঠা মাটিকনো বিনা যুদ্ধে নিদিওঁ। এতিয়া ভগৱান কৃষ্ণই সুধিছিল, হে দুৰ্যোধন, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? আৰু দুৰ্যোধনে অহংকাৰ কৰি কৈছিল, জানামি ধৰ্ম নাচমে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জানামি অধৰ্ম নাচমে নিবৃত্তি। অধৰ্ম কি সেইটো জানো, নকৰাকে থাকিবলৈ ইচ্ছা নাই। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হিনিষ্ঠিত যথা নিয়োজয়সি তথা কৰণী। মহাপুৰুষ মাধৱদেৱে এই যোগা শ্লোকৰ অনুবাদ ঘোষাত কৰিলে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিষ্ঠিত হোৱা তুমি যেন কৰা মহা স্বামী ঋষিকেশ কৰি উঠে নহয়। জনাত আমি জানো বহুতে, কিন্তু মানিবলৈ ইচ্ছা নাই। কৰ্মক্ষেত্ৰত ধৰ্মটো আমি আনিব নিবিচাৰোঁ। এতিয়া যদি প্ৰথম কাৰণটো যদি অকণমান আলোচনা কৰোঁ, মাহাত্মৰ কথা আপোনালোকে দিছে, আগতে মাহাত্মৰ বিষয়ে আলোচনা কৰোঁ। যদি ভাগৱত শুনিব লাগে, কেনেকৈ শুনিম? কেনেকৈ শুনিলে ভাগৱতৰ জ্ঞান আমি লাভ কৰিব পাৰিম? গীতাত অৰ্জুনক ইয়াৰ উপায় দিছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশম যতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তি অচিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া মাহাত্ম্য জানিব, মহিমা জানিব, গুণ গৰিমা জানিব। আপুনি অজস্ৰ মানুহ লগ পায়, সকলোৰে প্ৰতি শ্ৰদ্ধা মূৰ ধুম খাই নাযায়। যেতিয়া জানিব কোনোবা এজন ব্যক্তিৰ ভিতৰত বিশেষ গুণ আছে, তেতিয়া সেইজনৰ প্ৰতি আপোনাৰ মূৰ ধুম খাই যাব। উদাহৰণলৈ বুজক, এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে। গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে। যিসকলে AC 2 টায়াৰত যাত্ৰা কৰিছে তেওঁলোকে গম পাব, তলত শুবৰ কাৰণে দুটা বাৰ্থ, ওপৰত দুটা, আৰু ছাইডৰ দুটা বেলেগ। তেওঁলোকে 4টা চিট লৈছে, মাক বাপেক সৰু ল'ৰা ছোৱালী দুটা। আমাৰ এটা স্বভাৱ আছে, টিকেট যদি আমাৰ কনফাৰ্ম হয়, আমি ভাবোঁ যে আমাৰ চিটত যাতে বেলেগে ডিষ্টাৰ্ব নকৰে, আমনি যাতে নকৰে। এইটো আমাৰ স্বভাৱ। আমি শ্বেয়াৰ কৰিব নিবিচাৰোঁ, কাৰো লগত ভাগিদাৰী কৰিব নিবিচাৰোঁ। সেইকাৰণে মাক বাপেকে ওপৰৰ বাৰ্থকেইটাত বেগকেইটা পাতলকৈ মেলি দিছে, জাষ্ট অকুপাই কৰিবৰ কাৰণে। এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী দুটা তলত ভৰি মেলি শুৱাই দিছে। তহঁতে ভৰি মেলি শুই যা, কিয়? চিটটো খালি কভাৰ কৰি থাক, যাতে ইয়াত বেলেগ মানুহ আহি পঢ়িব নোৱাৰে। ট্ৰেইন চলিবলৈ ধৰাৰ আগে আগে এজন সৎ মানুহে, ভদ্ৰ পুৰুষে হাতত এটা ব্ৰিফকেছ লৈ এই কম্পাৰ্টমেণ্টটোত উঠিছে আৰু দেখিছে সৰু 7 বছৰীয়া মানৰ ল'ৰা এটাই মাকৰ কোলাত মূৰ দি পেলাই ভৰি দীঘলকৈ শুই আছে। মানুহজনে ক'লে, অ' পায়, অকণমান ভৰিকেইটা কচাই দিয়ে, মই ইয়াতে বহোঁ, 4টামান ষ্টেচনৰ পাছত মই নামি যাম, মই সদায় অহা যোৱা কৰি থাকোঁ। ল'ৰাটোৱে একো কৰিবলৈ পোৱাই নাই। মাক বাপেকে পিতেকক কৈছে, ভৰি মেল, ভৰি মেল। তাৰমানে মানুহজনক বুজাইছে যে তই ইয়াত পঢ়িব নোৱাৰ। মানুহজন ভদ্ৰ, গতিকে ব্ৰিফকেছটো হাতত লৈ ৰেলিংডালত ধৰি থিয় হৈ আছে। ট্ৰেইন চলা আৰম্ভ কৰিছে। এই কণমানি ল'ৰাটোৱে হাতত চিপছৰ পেকেট দুটা লৈ গৈছিল, ভাবিছিল ট্ৰেইনত যাওঁতে খাই যাম। এতিয়া মাকে শুৱাই দিলে আৰু সৰুৰে পৰা এটা শিক্ষা দিছে যে শুই শুই খাব নাপায়। আমাৰ সমাজত নাপায় বহুত চলে। বিভিন্ন ঠাইত কয় আইসকলে ভাগৱতৰ আসনত বহিব নাপায়। আমাৰ সভাপতি মহোদয়ে কৈছিলে গীতা পাঠ কৰিব নাপায়। গীতা পাঠ কৰিলে বোলে চকু অন্ধ হ'ব, কিছুমানে কয় সন্যাসী হৈ গুচি যাব, বিয়া বাৰু নকৰা হ'ব। আমি প্ৰায় জেগাত কওঁ, গীতা যিজনে কৈছিল তেওঁ 16,108 গৰাকী পত্নী, ভগৱান কৃষ্ণ, আৰু যোনে শুনিছে তেওঁৰ কেইবাগৰাকীও পত্নী বিয়া কৰাইছে। গতিকে আকৌ গীতা শুনাৰ পাছত তেওঁ ভিক্ষাৰী নহয়, তেওঁ নিজৰ কৰ্তব্যতে কৰিছে। অৰ্জুনে যুদ্ধ কৰি ৰাইজ লোৱাৰ কাৰণেহে চেষ্টা কৰিছে। গতিকে নিজৰ কৰ্তব্য কৰ্ম যিখন শাস্ত্ৰই শিকায় সেইখনে কেতিয়াও সন্যাসী হ'বলৈ নিদিয়ে। আমাৰ সমাজত এনেকুৱাও আছে, আমি গাড়ী চলাই বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে আমাৰ আগত বেলেগ গাড়ী যদি থাকে
আগেদি যদি মেকুৰী পাৰ হয় তেওঁলোকে গাড়ীখন ৰখাই দিয়ে, ঘপকে ব্ৰেক মাৰি দিয়ে আৰু কিবা শূন্যতে পূৰণ চিন দিয়ে, থু থু থা থা কৰে, তথাপিও সাহস নকৰে যাবলৈ। গ্লাছখন খুলি আমাক ইংগিত কৰে আগবাঢ়ক। আমি বোলো কি হৈছে? মেকুৰী পাৰ হ'ল, কি হ'ব তেতিয়া? এই দিগদাৰ আছে, আপুনি যাওক। মানে মেকুৰী পাৰ হৈ গ'লে তেওঁ যদি গুচি যায় তেতিয়াহ'লে তেওঁ চিতাতে মৰি থাকিব। আৰু শাস্ত্ৰত কি পঢ়ি আছো কীৰ্তনত? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। পঢ়ি আছো আৰু গাই আছো কুকুৰ শৃগাল গৰ্দৰ ভৰ আত্মা ৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। কুকুৰ, শৃগাল, শিয়াল, গাধ চবৰে শৰীৰত ভগৱান কৃষ্ণ আত্মাৰূপে আছে, এই বেচেৰা মেকুৰীটোৰ গাতে নাই। এয়া আমাৰ বিশ্বাস। এইবিলাক হৈছে অন্ধবিশ্বাস, ইয়াক দূৰ কৰিব লাগে। কিন্তু শুই শুই খাব নাপায়, ইয়াত এটা চাইণ্টিফিক কাৰণ নথকা নহয়। আমাৰ যিডাল শ্বাস নলী আৰু যি খাদ্য নলী, এই দুডাল ইয়াত গৈ এনেকৈ লগ হৈছে। কিবা বস্তু খৰধৰকৈ আমি কেতিয়াবা খালে, পানীও যদি হঠাৎ বেছিকৈ যায়, শ্বাস নলীৰ ফাললৈ যদি অকণমান গুচি যায় তেতিয়া চৰচৰণি আহে, কাহ আহি যায়। সেইকাৰণে কয় ধীৰে সুস্থিৰে খাব লাগে, চোবাই চোবাই আৰামত। সেইকাৰণে ল'ৰাজনক শিক্ষা দিছিল মাক বাপেকে, তই শুই শুই কেতিয়াও খাব নাপায়, বহি খা, ভিজি খাওঁ। ই বেচেৰা এতিয়া কিমান সময় ধৈৰ্য ধৰিব? 7 বছৰীয়া ল'ৰাটো চিপছৰ পেকেটকেইটা চাই, মানুহটোৰ মুখলৈ চাই, মাক বাপেকৰ মুখলৈ চাই, মানুহটো লৰচৰ নোহোৱা হ'ল, ৰেলিংডালত ধৰি বেগটো লৈ ৰৈ আছে। শেষত কণমানিটোৰ ধৈৰ্যৰ বান্ধোন ছিগি গ'ল। ই ভাবিলে যি হ'ব হ'ব আৰু, চিপছ ফালিলে, শুই শুই খোৱা আৰম্ভ কৰিলে। আৰু দুটুকুৰামান খাওঁতে তাৰ শ্বাস নলীত এটুকুৰা লাগি গ'ল। লগাৰ লগে লগে চৰচৰণি আহিলে, কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ, এছবেটিক ট্ৰাবল। হাঁপানী বেমাৰ থকাৰ লগে লগে, কাহ অহাৰ লগে লগে শ্বাস নলী তাৰ চুৱেলিং আহি ফুলি গৈছে। এতিয়া টেম্পাৰেচাৰ বাঢ়ি গৈছে, উশাহ ল'ব পৰা নাই ভালকে, ঘামি জামি অৱস্থা নাই। মাক বাপেকৰ এতিয়া উপায় নাইকিয়া হৈছে, দ্ৰুতগতিত ট্ৰেইন চলি আছে। কি কৰিব ল'ৰাটোৱে উশাহ ল'ব পৰা নাই, ঘেৰ ঘেৰণি আৰম্ভ হৈ গৈছে। এই মানুহজনে চব চাই আছে। শেষত তেওঁ ব্ৰিফ কেছটো তলতে নমাই থ'লে আৰু ব্ৰিফ কেছটো খুলি ষ্টেথিস্কোপডাল লগালে, ল'ৰাটোক চেক আপ কৰিলে, কৰি হাতত এটা বেজি দিলে। 10 মিনিটৰ পাছত ল'ৰাটো সুস্থ হৈছে, উশাহ ল'ব পৰা হৈছে, নৰ্মেল হৈছে। এতিয়া মাক বাপেক দুইটাই নিজৰ পিতেকক কৈছে বোপাই ভৰিটো কোচা, আৰু মানুহজনক কৈছে আহক বহক। 10 মিনিটৰ আগলৈকে যিজন বহে বুলি ভাবি ভৰি মেল বুলি কৈছিল, সেই একেই মাক বাপেকে 10 মিনিটৰ পাছতে নিজৰ সন্তানক কৈছে ভৰি কোচা, আৰু তেওঁক কৈছে আহক বহক। কাৰণ 10 মিনিট আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ পিছত গম পালে যে তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত মোৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে। সেইকাৰণে তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ দোষ খাই গ'ল আৰু নিজৰ ৰিজাৰ্ভ চিটত বহিবৰ কাৰণে আসন দিলে। ঠিক তেনেকৈ অজস্ৰ গ্ৰন্থৰ ভিতৰত যিখন গ্ৰন্থৰ মাহাত্ম্য আপোনালোকে গম পাব, সেই গ্ৰন্থখন আপোনালোকৰ নিজ নিজ হৃদয় আসনত স্থান দিব। আৰু যেতিয়া যিখন গ্ৰন্থ এবাৰ নিজৰ হৃদয় আসনত বহুৱাই ল'ব, সেইখন গ্ৰন্থ শ্ৰৱণ কৰাৰ আনন্দ সুকীয়া। এতিয়া ভাগৱতত এনেকুৱা কি আছে যিটোৰ কাৰণে ভাগৱতৰ ইমান প্ৰচলন হৈছে, যি আপোনালোকে ৰাখিছে ভাগৱতৰ মাহাত্ম্যৰ ওপৰত? অলপ বুজি লওঁ মাহাত্ম্য। পদ্মপুৰাণ উত্তৰখণ্ডৰ 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য নাম দি ব্যাসদেৱে বৰ্ণনা কৰিছে। তাৰ কেইটামান কথা বুজি লওঁ। ব্যাসদেৱে লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম প্ৰচেত, কথা শব্দম সমকৰ্ণম তত্রিকম তরুণয়ে। পদ্মপুরাণ উত্তরখণ্ড ভাগবত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে শ্ৰোতাৰ হৃদয়ত এই 3টা বস্তুৱে আসন ল'লে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। যিমান আপোনালোকে আজি ভাগৱতৰ কথা শুনিব, সিমান আপোনালোকৰ হৃদয়ত ভক্তি, জ্ঞান আৰু বৈৰাগ্য তৰুণ হৈ গৈ থাকিব বুলি কৈছে, বাঢ়ি থাকিব। ভক্তি বাঢ়িব,
জ্ঞান বৃদ্ধি হ'ব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব। কিন্তু ইয়াত থকালৈকেতো গেৰেণ্টি আছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত, বাটচৰা পাৰ হোৱাৰ পাছত, গেটৰ সিফাল হোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, তৰুণ কৰি ৰাখিব পাৰে, এয়া আপোনাৰ খবৰ নিজৰ নিজৰ কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাৱনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ কথা হয় সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয় আৰু তাত কোনো ধৰণৰ পাপ কৰ্ম থাকিব নোৱাৰে। এতিয়া আমি আমাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছোঁ নে নাই? গ্ৰন্থটো অজস্ৰ ৰাখিছোঁ, কিন্তু এভাগ ভাগৱত আমি ৰখাৰ চেষ্টা কৰিছোঁ নে নাই? আৰু যদি আছে তাক নিয়মিতভাৱে আমি অধ্যয়ন কৰিছোঁ নে নাই? এতিয়া বহুতে কৈ দিয়ে ভাগৱত আইসকলে পঢ়িবই থকা। সিদিনা তেজপুৰৰ এটা জেগাৰ পৰা আমাক ফোন কৰিছিল। তেওঁ মোবাইলত আমাক বহুত শুনে বুলি কৈছিল। আপোনাৰ ৰেগুলাৰ ভিডিঅ'বোৰ কোনোতে কৈছে বৰ্তমানলৈকে দেখা পোৱা নাই। এটা অনুষ্ঠানো ৰাখিছে, মেইন জুনত আছে। সৰিয়হৰ খেতি কৰিছিল বোলে ল'ৰাজনে, সৰিয়হ বেছি বহুত পালে আৰু আন বস্তু অনাৰ লগতে এখন ভাগৱত কিনি আনিলে। উদ্দেশ্য ভাগৱত অধ্যয়ন কৰিব সদায়। ঘৰ অনাৰ লগে লগে বাপেকে ভাগৱতখন ঘৰত সোমাবলৈ নিদিয়ে। কিয়? ভাগৱত ঘৰত ৰাখিলে পাপ হ'ব। আৰু ল'ৰাটোৱে কান্দি কান্দি আমালৈ ফোন কৰিছে যে বাপ, আপুনি কৈছিল ভাগৱত সদায় অধ্যয়ন কৰিব লাগে, অলপ হ'লেও 10 মিনিট 15 মিনিট শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱতী ভৱন অকণমানো যদি পঢ়ে। আৰু মই আনিলো, কিন্তু মোৰ দেউতাই ঘৰত সোমাবলৈ নিদিয়ে, কৈছে ঘৰত ভাগৱত ৰাখিব নাপায়। এতিয়া আপুনি কি ক'ব? আমি বোলো ঠিক আছে, ফোনটো তুমি দেউতাক দিয়া, আৰু দিলে। আমি ক'লো যে বাপ, আপুনি ভাগৱত ভাগ কিয় সোমাবলৈ নিদিয়ে? কৈছে নাই নাই, ভাগৱত এনেকে ৰাখিব নোৱাৰি, পাপ লাগিব। কিয় পাপ লাগিব? এয়া নাজানো আৰু মুঠৰ কয় যে ভাগৱত ঘৰত ৰাখিব নাপায়। কাৰণটো কি? কাৰণটো ব্যাসদেৱে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মত লিখিছে, তেনেয়ম বাংময় মূৰ্তি কটক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাৎ পথত দৰ্শনাৎ পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। তাত লিখিছে যে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, বাণী ৰূপে, শব্দ ৰূপে ইয়াত বিৰাজমান হৈ আছে। এই ভাগৱত যদি কোনোবাই সেৱা কৰিছে, সেৱাৰ দ্বাৰা, যদি শ্ৰৱণ কৰিছে শ্ৰৱণৰ দ্বাৰা, পাঠ যদি কৰিছে পাঠৰ দ্বাৰা, আৰু নহলে শ্ৰদ্ধা সহকাৰে যদি কোনোবাই দৰ্শন মাত্ৰ যদি কৰিছে, তেতিয়াও তেওঁলোকৰ পাপ নাশ হ'ব। আমি বোলো আপোনাৰ ঘৰলৈ ভগৱান আহিব বিচাৰিছে আৰু আপুনি সোমাব নিদিয়ে, কি হ'ব তেতিয়া? বহু বুজালো, শেষত তেওঁ মান্তি হ'ল আৰু আনিবলৈ দিলে। তেতিয়াও আছে আমাৰ এনেকুৱা অন্ধবিশ্বাস বহুত। বাংময় মূৰ্তি আপোনালোকে জানিব, গুৰুজনা যেতিয়া শেষবাৰৰ কাৰণে কোচবিহাৰলৈ গৈছিল, মহাপুৰুষ মাধৱদেৱক তেওঁ উত্তৰাধিকাৰী পাতি থৈ গ'ল আৰু বৰাক ক'লে, বৰাক তুমি এখন হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিবা। আমাৰ আছে এখন হৰিনাম ধৰ্মৰ ওপৰত আমি লাগি ধৰিম। কি বস্তু কি? বৰাকে এটা প্ৰশ্ন কৰিছিল মহাপুৰুষ মাধৱদেৱে, হে গুৰুদেৱ, আপুনি থকা অৱস্থাতে ভাগৱত প্ৰচাৰ আৰু প্ৰসাৰত ইমানবিলাক সংঘাত পাইছো, আৰু আপুনি যদি কোচবিহাৰত যায়, আপোনাৰ অনুপস্থিতিত এই ভাগৱত ধৰ্ম বা এখন হৰিনাম ধৰ্ম আমি কেনেকৈ প্ৰচাৰ কৰিম? তেতিয়া গুৰুজনাই কৈছিল যে বৰাকত তুমি কিয় ভাবিছা মই নাথাকো বুলি? মাধৱপুৰুষে কৈছিল মই দেখিছো আপুনি যাবলৈ ওলাইছে কোচবিহাৰলৈ, বোলে তুমি মোৰ কায়িকটো বুজি পাইছা, কায়িকভাৱে মই নাথাকিব পাৰোঁ, কিন্তু মই সদায় থাকিম তোমাৰ কাষত। কেনেকৈ? আৰু তেতিয়া বুজাই দিছিল, শুনিও মাধৱৰ থাকিবাৰ স্থান কীৰ্তন দশমৰ মূৰ্তি সমান। কীৰ্তন দশমত পুথি থাকয় জনাত
জানিবা মাধৱ মই থাকো সাক্ষাৎ যিজন নিপুণে গুৰু আমাক বোলয় কীৰ্তনতে দশমতে আমাক দেখয় আৰু ইমানতো ক্ষান্ত নাথাকি গ'লে বৰাৰ পোহ ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা ঘোষাৰ ৰত্নাৱলীৰ মাজে তুমিও থাকিবা তাৰ মানে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি কীৰ্তন দশম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাংময় মূৰ্তি ঘোষা ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি এতিয়া আমি কি কৰিম বাংময় মূৰ্তি বুলিতো গম পালো আৰু